অসম ক্ৰিকেট সন্থাৰ আজি নিৰ্বাচিত অনুষ্ঠিত হৈছিল আমাৰ থাৰ্ড এপেক্স বডি আৰু নিৰ্বাচন ভালকৈ সম্পূৰ্ণ হৈ উঠিলে আৰু নিৰ্বাচন হৈ উঠাৰ পাছত আমি নতুনকৈ আমাৰ এপেক্স কমিটি গঠন কৰা হ'ল। এপেক্স কমিটিত সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস ডাঙৰীয়া, উপসভাপতি ৰমেন দত্ত ডাঙৰীয়া, ট্ৰেজাৰাৰ অনুপম ডেকা ডাঙৰীয়া, ছেক্ৰেটাৰী আমাৰ মুকুতা ভট্টাচাৰ্য ডাঙৰীয়া, জইণ্ট ছেক্ৰেটাৰী আমাৰ আগৰ ৰঞ্জী প্লেয়াৰ ৰাজেন্দ্ৰ সিং ডাঙৰীয়া আৰু এপেক্সৰ সদস্যটো ক'লোঁ। আৰু দুজন আমি এবাৰ APL গভৰ্ণিং বডি মেম্বাৰ লৈছোঁ। তাত চেয়াৰমেন ৰাজদীপ ওঝা আৰু সদস্য সুদীপ ভট্টাচাৰ্য ডাঙৰীয়া। কাৰণ আমি অসম ক্ৰিকেট সন্থাই আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনা বহুত বছৰৰ পৰা কৰি আহিছিলোঁ। আৰু যেনেকৈ আপোনালোকে গম পায় যে IPL গভৰ্ণিং বডি আছে আৰু IPL মেচেছ সেই গভৰ্ণিং বডি অনুষ্ঠিত কৰে। ডাইৰেক্টলি BCCI ডাইৰেক্টলি নকৰে, যদি জড়িত হৈ থাকে দে পাৰ্ট, বাট এখন IPL গভৰ্ণিং বডি থাকে। তেনেকৈ আমি এবাৰ আছাম প্ৰিমিয়াৰ লীগৰ গভৰ্ণিং বডি গঠন কৰিলোঁ আৰু আমি এই বছৰৰ পৰাই আমি আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি যাতে এই নতুন এপেক্সখনৰ কাৰ্যকাল আমি অসমৰ উঠি অহা প্লেয়াৰসকলৰ কাৰণে আমি এটা প্লেটফৰ্ম দিবৰ কাৰণে আছাম প্ৰিমিয়াৰ লীগ ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু এইখনে নতুন এপেক্স বডি, এই এপেক্স বডিটো 3 বছৰীয়া কাৰ্যকাল হ'ব। আমি যোৱা 3 বছৰ কাৰ্যকালটো আজি সামৰণি হ'ল আৰু নতুন এপেক্সে দায়িত্ব ল'লে আজি। এতিয়া সকলোৱে অফিচিয়েলি দায়িত্ব ল'ব, আমাৰ ইলেকশ্যন সম্পূৰ্ণ হ'ল। এয়াই আজি মেইন এজেণ্ডা আছে। নেক্সট মান্থত টেষ্ট মেচ আছে আৰু T20খনো আছে এগেইনষ্ট নিউজিলেণ্ড, অকণমান জনাই দিছোঁ। প্ৰায় আমি অসমবাসীৰ এটা আশা আছিলে যে আমি অসমত কেতিয়াও টেষ্ট মেচেছ হোৱা নাই। প্ৰথমবাৰ আমি অসমত এখন টেষ্ট পাইছোঁ আৰু মই আমাৰ মাজত উপস্থিত BCCI সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম, আমাৰ ICC চেয়াৰমেন জয় চাহ ডাঙৰীয়াক ধন্যবাদ জনাম যে অসমত প্ৰথমবাৰৰ পৰা টেষ্ট মেচেছ আমাক এলাউ কৰিছে। আৰু ইণ্ডিয়া এণ্ড ছাউথ আফ্ৰিকা, এইবাৰৰ লাষ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপত চেম্পিয়ন ছাউথ আফ্ৰিকা আৰু ইণ্ডিয়ান টীম আমি সকলোৱে গম পাওঁ, ভাল ষ্ট্ৰং টীম। এখন ভাল মেটচ, এনেকুৱা কোনো এনেই নেমছেক সৰু সুৰা মেটচ নহয়। ইণ্ডিয়া ভাৰ্চেছ ছাউথ আফ্ৰিকা টেষ্ট মেচ অনুষ্ঠিত হ'ব অহা 22 নৱেম্বৰৰ পৰা আমাৰ এই গুৱাহাটী ষ্টেডিয়ামত। আৰু 25 জানুৱাৰী তাৰিখে ইণ্ডিয়া নিউজিলেণ্ডৰ T20 মেচ আছে। মই এই দুখন মেচ আগন্তুকমা আহিব লগা আছে আৰু খুব ধুনীয়াকৈ আমি অনুষ্ঠিত কৰিম। আৰু অসমবাসী ৰাইজ যাতে টেষ্ট মেচ হওক বা T20 মেচ হওক তেখেতলোকে ইয়াত আহি চাব পাৰে। নতুন হৈছে টু ডেভেলপ ক্ৰিকেট, টু বিল্ড মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, যাতে মানুহক আমি খেলাৰ কাৰণে আৰু প্ৰমোট কৰিব পাৰোঁ। আৰু আমি আজি আলোচনাৰ মূল পইণ্টটো হৈছে ক্ৰিকেট অকল গুৱাহাটীৰ পৰা হ'ব নোৱাৰে বা বৰষাপাৰা গাঁৱৰ পৰা ক্ৰিকেট ডেভেলপ হ'ব নোৱাৰে। কাৰণ ইয়াত আমি মেচেছ অনুষ্ঠিত কৰোঁ। ক্ৰিকেট ডেভেলপ হ'ব যেতিয়া আমি আমাৰ যি কামৰ পৰিসীমা আমি গোটেই জিলাবিলাক লৈ যাম। তেনেকৈ প্ৰত্যেক জিলাৰ পৰা আমি আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰি আহিছোঁ, বহুতখিনি কাম প্ৰায় সম্পূৰ্ণ হৈ আছে, আমি শেষ কৰিব লাগিব। আৰু প্ৰত্যেক জিলাত যাতে আমি আমাৰ ক্ৰিকেটিং স্পিৰিটটো আমি ডেভেলপ কৰিব পাৰোঁ, প্ৰত্যেক জিলাত যাতে আমি ক্ৰিকেটাৰ্ছ প্ৰডিউচ কৰিব পাৰোঁ। কাৰণ এটা সময় আছিলে মানুহে আৰ্বান চেণ্ট্ৰিক বা গুৱাহাটী চেণ্ট্ৰিক ক্ৰিকেট আছিলে, আমি ক্ৰিকেটটো কিমান আৰু প্ৰত্যেক জিলা লৈ যাব পাৰোঁ, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, ধুবুৰী, বৰপেটা, লখিমপুৰ, ধেমাজি, মানে গোটেই এক্ৰছ দ্য বৰাক ভেলী, ডিমা হাছাও, BTC, আমি সকলো অঞ্চললৈ ক্ৰিকেট লৈ যাব লাগিব। সেইটো আমাৰ প্ৰাইম উদ্দেশ্য। ক্ৰিকেট মানে কি স্পৰ্টছ, খেল নহয়। খেলটো ইয়াতে হ'ব, গুৱাহাটীত এখন মেইন ষ্টেডিয়াম আছে, কিন্তু ক্ৰিকেট আমি উলিয়াব লাগিব। আৰু আমি মহিলা ক্ৰিকেটক খুব আমি গুৰুত্বপূৰ্ণ এটা ভূমিকা ৰোল প্লে কৰিছোঁ। আমি ওমেন ক্ৰিকেটক যোৱা এপেক্সে বহুত প্ৰমোট কৰিছিলে। আমি তাকে আপোনালোকে গম পাই নাপায় নাজানো, আমি প্ৰত্যেক আণ্ডাৰ 15 ছোৱালীক আমি টকা 1000 মাহেকৈ দিওঁ। কিয় দিওঁ? যাতে ছোৱালী 15 বছৰ আণ্ডাৰ 15 বছৰ ছোৱালী এজনীয়ে একো পইচা নাথাকে, খেলি সাহস কৰে নকৰে, বাট যদি পইচা পায়ো যদি খেলিবলৈ ওলাই আহে আৰু ভাল খেলে, নিশ্চয় আফটাৰ 15 আমি নিদিওঁ, কিন্তু ভাল খেলা ছোৱালীখিনি ষ্টিক কৰি থাকি যাব আৰু তেখেতলোকে খেলাৰ ইচ্ছা প্ৰকাশ কৰে, খেলি গৈ থাকে। আমি তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছিলোঁ। আমাৰ মেইন প্ৰাইম অবজেক্টিভ গোটেই এপেক্সখনৰ হৈছে আমি টু ডেভেলপ ক্ৰিকেট। আজি বেলেগ দিছোঁ। আজি এখন ক্ৰিকেটৰ AGMখন আছিল ইলেকশ্যনৰ লৈ, তো ইলেকশ্যন আৰু আগৰ কমিটি ৰিপৰ্ট দাখিল কৰিছে। আমাৰ যি গতানুগতিক আমাৰ ৰিপৰ্ট দাখিল কৰিবলৈ ইয়েৰলি ৰিপৰ্ট দাখিল কৰিছে। আৰু এখন ইলেকশ্যন AGM আছিল। আমাৰ আজি ইলেকশ্যন গঠন কৰা হৈছে। যিহেতু এই কমিটিখনত APL গভৰ্ণিং বুলি বনোৱা হৈছে, সেইকাৰণে আপোনাক মই অৱগত কৰিছোঁ। এইটো পাৰ্ট অফ দ্য ইলেকশ্যন প্ৰচেছ, সেইকাৰণে ক'ব লগা হৈছে। নহ'লে এখন AGM ইলেকশ্যন AGM আৰু মেইন এজেণ্ডা ৱাজ দ্য ইলেকশ্যন। আমি আজি গভৰ্ণিং কমিটি গঠন কৰিছোঁ। গভৰ্ণিং কমিটিৰ মিটিং বহিব, এপেক্সৰ মিটিং, গভৰ্ণিং কমিটিৰ মিটিং আমি অনুষ্ঠিত কৰা হ'ব। তাত আমি উইণ্ড' চাব লাগিব, কোনটো উইণ্ড'ত কেতিয়া হয়, কোনটো সময়ত মানে বেলেগ খেল নাথাকে। কাৰণ প্লেয়াৰকেইটাই ৰঞ্জী খেলা সময়ত আমি দিব নোৱাৰোঁ, কাৰণ ৰঞ্জী খেলিব নে APL খেলিব। তো সেই উইণ্ড' চাই আমি এটা ভাল সময়ত অসমৰ ৰাইজেও চাবলৈ সক্ষম হ'ব লাগিব। আমি কোন টিভিত টেলিকাষ্ট কৰোঁ,
সেই টিভিত গেপ আছে নাই, ষ্টাৰে কৰে নে ছনীয়ে কৰে নে, আমি কোন টিভিত আমি ৰাইটছ লওঁ সেইটোৰ ওপৰতো আলোচনা হ'ব। আমি আমাৰ অকশ্যন কৰিব লাগিব, টিমছ মানুহে পাৰ্চেছ কৰিব। তো প্ৰথম বছৰ এটা প্ৰক্ৰিয়া থাকে, টিমবিলাক পাৰ্চেছ কৰাৰ পাছত অকশ্যন হয়, প্লেয়াৰ হয়, এটা প্ৰক্ৰিয়া হয়। আমি এই বছৰে চেষ্টা কৰিম, এই বছৰটো সম্ভৱ নহয়, শেষেই হ'ল, মানে এই ছেশ্যনটোত যাতে অহা বছৰে আমি এখন APL মেটচেছ ৰেগুলাৰ টুৰ্ণামেণ্ট আৰম্ভ কৰিব পাৰোঁ। আৰু উইণ্ডোটো ফিক্স হ'বলৈ প্ৰত্যেক বছৰ চেম সময়তে হ'ব লাগিব। যেনেকৈ IPL আমাৰ এপ্ৰিল মে'ত আৰম্ভ হয়, তো আমি তেনেকৈ এটা উইণ্ডো এটা ক্ৰিয়েট কৰিম, যিটো প্ৰথমবাৰ হ'ব, আমি আপোনাক অৱগত কৰিম। APL যেতিয়া কৰিব ভাবিছে, ইন ফিউচাৰ আমি IPL কোনো টিম চাব পাৰোঁ নেকি? সেইটো আৰু আমি আছাম ক্ৰিকেট সন্থাই ক'ব নোৱাৰোঁ, এইটো BCCI মানে আমি সদায় আশা কৰোঁ অসমৰ টীম হ'ব লাগে। গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেক ষ্টেটে আশা কৰে যে নিজৰ ষ্টেটৰ টীম হ'ব পাৰে, কিন্তু ডেটছ IPL গভৰ্ণিং বডি BCCIৰ ডিচিজন। সেইটো আমি ACA আশা কৰাৰ মতে আমিতো ক'ব নোৱাৰোঁ, প্ৰত্যেক অসমীয়া আশা কৰে যে এটা অসমৰ টীম হ'ব লাগে, কিন্তু সেইটো BCCI বা IPL গভৰ্ণিং বডি ডিচিজন ল'ব, যোনটো আমাৰ জোনৰ বস্তু নহয়। এইখিনিয়ে আজি, ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in